নমস্কাৰ MD প্লাছ নিউজলৈ সমূহ দৰ্শক মই মৃণালে স্বাগতম জনাইছোঁ আৰু এনেকুৱা খবৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা দিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আজিৰ নিশা ৰাজ্যত সৰ্ববৃহৎ অভিযান চলিব। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে একেদিনা 9টাকৈ বাংলাদেশী গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। সকলো বাংলাদেশী অসম এৰি যাব লাগিব, কিয়নো ভাৰতৰ প্ৰতিখন ৰাজ্যলৈকে যিহেতু 30 দিনৰ সময় দিয়া হৈছে অবৈধ বাংলাদেশীক লৈ আহিছোঁ এই বিশেষ খবৰ। বাতৰিটো ভালদৰে মন কৰিব। কেন্দ্ৰীয় নিৰ্দেশৰ পিছতে বাংলাদেশীৰ বিৰুদ্ধে আৰম্ভ হ'ল অভিযান। এদিনতে 9টাকৈ বাংলাদেশী গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান। একেদিনাই ৰাজ্যত ধৰা পৰিল 9টাকৈ বাংলাদেশী। মৰিগাঁও থানা অঞ্চলত 2টা, লাহৰীঘাটত 1টা, মিকিৰ ভেটাত 2টা, জাগিৰোডত 1টা, ধৰণতোলত 2টা। মাইঙতো 1টা বাংলাদেশীক আটক কৰে আৰক্ষীয়ে। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলি আছে তীব্ৰ অভিযান। বাংলাদেশী বিতৰণক লৈ আৰম্ভ হ'ল একশ্যন। পুনৰ এবাৰ কৈ দিছোঁ, বাতৰি ভালদৰে মন কৰিব। কেন্দ্ৰীয়ৰ নিৰ্দেশৰ পিছতে বাংলাদেশীৰ বিৰুদ্ধে আৰম্ভ হ'ল অভিযান। এদিনতে 9টাকৈ বাংলাদেশী গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান। একেদিনাই ৰাজ্যত ধৰা পৰিল 9টাকৈ বাংলাদেশী। মৰিগাঁও থানা অঞ্চলত 2টা, লাহৰীঘাটত 1টা, মিকিৰ ভেটাত 2টা, জাগিৰোডত 1টা, ধৰণতোলত 2টা। মাইঙতো 1টা বাংলাদেশীক আটক কৰে আৰক্ষীয়ে। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলি আছে তীব্ৰ অভিযান।